হেল্ল' গাইজ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। ঠিকেই দেখিছে, মেগীয়ে হয় বাৰু। আজি বনাবলৈ লৈছোঁ মই এগ মেগী। তেনেহ'লে আহক ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই এখন পেন গৰম কৰি লৈছোঁ, ননষ্টিক পেনে লৈছোঁ মই। আৰু ইয়াতে মই অকণমান ৰিফাইন তেল দিছোঁ। একেবাৰে কম তেলতে মই আজি বনাম। চাওকচোন কেনেকৈ বনালোঁ। এতিয়া প্ৰথমতে মই ডাঙৰ চাইজৰ পিঁয়াজ এটা মিহিকৈ কাটি লোৱা ইয়াতে দি দিছোঁ আৰু ধুনীয়াকৈ এইখিনি অকণমান সময় ভাজি লৈছোঁ। এয়া চাওক, পিঁয়াজখিনি মই অকণমান ভাজি লৈছোঁ। আৰু এই পিঁয়াজখিনি অকণমান কেঁচা কেঁচা ভাৱটো যোৱাৰ পিছতে ইয়াতে মই কি কৰিছোঁ, এটা ডাঙৰ চাইজৰ বিলাহী মিহিকৈ কাটি লৈছোঁ আৰু ইয়াতে মিহলাই দিছোঁ। এতিয়া চাওক, বিলাহী আৰু পিঁয়াজখিনি মই একেলগে কিছু সময় ভাজি ল'ম, যাতে বিলাহীখিনি সিজি যায় আৰু পিঁয়াজখিনিও অকণমান ৰঙচুৱা হৈ যায়। আপোনালোকৰ বাৰু কাৰ কাৰ মেগী প্ৰিয় হয়? যাৰ ঘৰত ল'ৰা ছোৱালী আছে তাৰ ঘৰততো মেগী থাকিবই, নহয়নে বাৰু? মোৰো ল'ৰা ছোৱালীৰ একেবাৰে প্ৰিয় মেগী। এতিয়া চাওক, মই ইয়াতে অকণমান নিমখ দিছোঁ। নিমখ একেবাৰে কমাই দিব, কাৰণ যিহেতু মেগী মছলাত নিমখটো থাকে। অকল বিলাহী আৰু পিঁয়াজখিনিৰ কাৰণে অকণমান নিমখ দি দিব। এতিয়া চাওক, এইখিনি ভাজি হৈ গ'ল। আৰু এইখিনি ভাজি হোৱাৰ পিছত মই ইয়াতে দি দিছোঁ 2টা কণী। আৰু কণী 2টা দি মই এইখিনি একেলগে কিছু সময় ভাজি ল'ম। এয়া চাওক, কণী দি দিলোঁ। আৰু এতিয়া এইখিনি কণীখিনি খুব ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকে বাৰু মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে, পাৰিলে কমেণ্ট কৰি জনাবচোন, মোৰ ভাল লাগিব তেতিয়া। আৰু যদি আপোনালোকৰো কিবা ভিডিঅ' আছে মোক নিশ্চয়কৈ শ্বেয়াৰ কৰিব, ময়ো চাম। আৰু এনেকৈ ভিডিঅ'টো চাই যদি ভাল লাগে আপোনালোকে বনাই খাব। আৰু পাৰিলে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু বেয়া লাগিলেও কমেণ্ট কৰিব, একো নাই। এয়া চাওক, এতিয়া এইখিনি মোৰ মোটামুটি ভাজি হৈ গ'ল। আৰু ইয়াতে মই বনাবলৈ লৈছোঁ 2 কাপ মেগী, 2 পেকেট মেগী। আৰু সেইকাৰণে মই 2 কাপ পানী দি দিছোঁ। এয়া চাওক, ইয়াতে মই 2 কাপ পানী দি দিছোঁ। এয়া দেখিছে নহয়? এতিয়া পানীখিনি অকণমান গৰম হ'বলৈ দিম। আৰু যেতিয়া গৰম হৈছে, এতিয়া মই ইয়াতে 2 পেকেট মেগী দি দিছোঁ। এয়া চাওক, মেগী 2 পেকেট দি দিছোঁ। আৰু এতিয়া মেগীখিনি উতলিবলৈ লাওঁতে ইয়াতে মই মেগী মছলা 2 পেকেটো দি দিলোঁ। আৰু এইখিনি মই ভালদৰে লৰাই দিছোঁ। এয়া চাওক, যাতে মেগী মছলাটো চাৰিওফালে লাগি যায়। সেইকাৰণে এইখিনি অকণমান কিছু সময় ভালকৈ লৰাই দিব। আৰু লৰাই দি আপুনি কি কৰিব, মেগীটো অকণমান গ্ৰেভি টাইপতে ৰাখিলে বেছি খাবলৈ টেষ্টি হয়। একেবাৰে ড্ৰাই কৰিও খাব পাৰি, কিন্তু অকণমান গ্ৰেভি থাকিলে ইয়াৰ সোৱাদটোৱে বেলেগ হয়। এনেকৈ কেতিয়াবা খাই চাবচোন কেনেকুৱা লাগে। আৰু যদি খাই পাইছে তেতিয়াও মোক কমেণ্ট কৰিব, কোনে কোনে এনেকৈ বনাই খাইছে। ভাল লাগিব জানিব পাৰিলে। এয়া চাওক, এয়া মই অকণমান গ্ৰেভি টাইপতে ৰাখিছোঁ। আৰু এতিয়া মোৰ এয়া মেগী হৈ গ'ল। চাওক, এগ মেগী। এতিয়া মই ইয়াতে দি দিছোঁ অকণমান ধনিয়া পাত। ধনিয়া পাত দিলে গোন্ধটো যে ইমান ধুনীয়া হয় আৰু খাবলৈও ভাল লাগে। এয়া চাওক, তেনেহ'লে মোৰ আজিৰ ভিডিঅ' ইমানতে শেষ হ'ল। পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ লগত আহিম। আৰু তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ, চি ইউ চুন।